DAS Assamese Education YouTube চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, প্ৰতি বছৰে 5 ছেপ্টেম্বৰ তাৰিখটো সমগ্ৰ ভাৰতবৰ্ষত শিক্ষক দিৱস হিচাপে পালন কৰা হয়। সেয়েহে ছাত্ৰ-ছাত্ৰীসকলৰ সহজ হোৱাকৈ শিক্ষক দিৱস উপলক্ষে এটি ভাষণ লৈ আহিছো। তুমিও যদি শিক্ষক দিৱসৰ ভাষণ দি সকলোৰে মন জয় কৰিব বিচাৰিছা, তেন্তে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা আৰু আগলৈ এনে ধৰণৰ ভিডিঅ' পাই থাকিবলৈ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। সকলোকে সুপ্ৰভাত। শিক্ষক দিৱস উপলক্ষে উদযাপন কৰা আজিৰ সভাৰ সন্মানীয় সভাপতি মহোদয়, উপস্থিত শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীবৃন্দ, আমন্ত্ৰিত অতিথি আৰু সন্মুখত বহি থকা সৰু ডাঙৰ বন্ধু বান্ধৱীসকল। আজি আমি সকলোৱে 5 ছেপ্টেম্বৰ দিনটো উদযাপন কৰিবলৈ একত্ৰিত হৈছো। এই দিনটো আমাৰ জীৱনৰ আটাইতকৈ দিশদৰ্শক ব্যক্তিসকলক মান সন্মান কৃতজ্ঞতা জনোৱাৰ এক মহান সুযোগ। প্ৰতি বছৰে 5 ছেপ্টেম্বৰ দিনটো আমি শিক্ষক দিৱস হিচাপে উদযাপন কৰোঁ। শিক্ষক দিৱসটো ভাৰতবৰ্ষৰ মহান দাৰ্শনিক, শিক্ষাবিদ আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন মহাশয়ৰ জন্মদিন উপলক্ষে পালন কৰা হয়। তেওঁ 1888 চনৰ 5 ছেপ্টেম্বৰত তামিলনাডুৰ তিৰুতানীত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ আছিল বীৰ স্বামী আৰু মাতৃ আছিল সীতাম্মা। ডক্টৰ ৰাধাকৃষ্ণন প্ৰথমে এজন অধ্যাপক হিচাপে নিজৰ জীৱন আৰম্ভ কৰিছিল। তেওঁ অক্সফৰ্ড বিশ্ববিদ্যালয়ত দাৰ্শনিক হিচাপে পাঠদান দিছিল। শিক্ষাৰ ক্ষেত্ৰত তেওঁৰ অৱদান অমূল্য। তেওঁ ভাৰতৰ উপ-ৰাষ্ট্ৰপতি আৰু ৰাষ্ট্ৰপতি হিচাপেও দেশৰ সেৱা কৰে। তেওঁ ৰাষ্ট্ৰপতি থকা সময়ত তেওঁৰ কিছু ছাত্ৰ-ছাত্ৰীয়ে তেওঁৰ জন্মদিনটো উদযাপন কৰিব বিচাৰিছিল। তেওঁ নিজে কৈছিল, যদি মোৰ জন্মদিন উদযাপন কৰিবলৈ ইচ্ছা কৰিছা, তেন্তে তাক শিক্ষক দিৱস হিচাপে পালন কৰিবা। সেই সময়ৰ পৰাই দেশজুৰি 5 ছেপ্টেম্বৰ তাৰিখটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। এই দিনটো আমাৰ শিক্ষকসকলৰ প্ৰতিশ্ৰুতি, পৰিশ্ৰম আৰু ত্যাগৰ প্ৰতীক। এজন শিক্ষক কেৱল পাঠ্যপুথিৰ জ্ঞান শিকোৱাই নাথাকে, তেওঁ সঁচা অৰ্থত এজন প্ৰকৃত মানুহ গঢ়ি তোলে। তেওঁলোকৰ অসীম ধৈৰ্য, মৰম আৰু শিকনাই আমাৰ জীৱনৰ পথ সুগম কৰি তোলে। সেইবাবেই আমি এই দিনটোত তেওঁলোকক বিশেষ ধৰণে স্মৰণ কৰোঁ আৰু সন্মান কৰোঁ। পিতৃ-মাতৃয়ে জীৱন দিয়ে, কিন্তু শিক্ষকসকলে সেই জীৱনটোক মূল্যৱান আৰু অৰ্থবহ কৰি তোলে। এজন শিক্ষকেই মানুহক অন্ধকাৰৰ পৰা আলোকলৈ লৈ যায়, অজ্ঞাতৰ পৰা জ্ঞানলৈ আগবঢ়ায়। শিক্ষক দিৱস আমাৰ বাবে এটা অমূল্য সুযোগ। এই দিনটোৱে আমাক শিক্ষকসকলৰ মহান ত্যাগ আৰু অৱদানক সন্মান জনোৱাৰ লগতে তেওঁলোকৰ প্ৰতি আমাৰ কৃতজ্ঞতা প্ৰকাশ কৰাৰ এক বিশেষ মঞ্চ প্ৰদান কৰে। আজিৰ দিনটোত আমি সকলোৱে হৃদয়ৰ পৰা ধন্যবাদ জ্ঞাপন কৰোঁ, কাৰণ শিক্ষকসকলেই আমাৰ জীৱনৰ সঁচা পথ প্ৰদৰ্শক। সেয়ে আমি এই সুযোগত প্ৰতিজ্ঞা কৰোঁ যে তেওঁলোকৰ আদৰ্শ আৰু শিকনি অনুসৰি আমি উত্তম মানুহ আৰু দায়িত্বশীল নাগৰিক হিচাপে সমাজৰ বাবে কাৰ্য কৰি যাম। শেষত মই কওঁ, এজন শিক্ষক হ'ল আমাৰ জীৱনৰ নীৰৱ প্ৰতিমা, যিয়ে নিজে আঁতৰি গৈ ছাত্ৰ-ছাত্ৰীৰ জীৱনক জ্যোতিষ্মান কৰি তোলে। শিক্ষক দিৱসত সেই মহান দিহাৰীক মই অন্তৰৰ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।